চলি আছে আৰু কাছাৰীগৰাকী ইতিমধ্যে ৰাতিপুৱাৰ পৰা ইয়াতে চলি আছে আপোনালোকে দেখি আছে যে দৃশ্যাংকত যে ইয়াতে আৰু ইতিমধ্যে যিখন আমি ইতিমধ্যে কৰা হৈ গৈছে আৰু বহু কেইজন আছে আৰু কাৰণ যিহেতু 7 দিন ধৰি চলিব সেইকাৰণে কিন্তু আজি একেলগে সকলোকে উপস্থিত হোৱা নাই বিভিন্ন তেওঁলোকে ডিউটিত আছে যোনে যেতিয়া আমার মানবো নি আবার কত 169.2 হাই ইউনিফর্ম করলে মোটামুটি 2 কেজি 169.2 কেজি হাই আর বিএমআই লো 28.99 বাহ লাগে আজি হবো লাগে আচ্ছা থ্যাংক ইউ স্যার নিউ ইয়ার হবো আর আজি দ্বিতীয় পৰ্যায়ৰ BMI টেষ্ট আমাৰ ইয়াত শিলচৰ যিটো আমাৰ হস্পিটেল আছে তাতে আমি কৰিছোঁ আৰু আমাৰ যিটো BMI টেষ্ট হৈছিলে তাত 37 জন ব্যক্তি আমাৰ 30ৰ ঊৰ্ধত আছিলে গতিকে এইবাৰ আমাৰ কৰোঁতে দেখা গৈছে যে কেইবাজনৰ তাত মানে নিয়ন্ত্ৰণাধীন আহিছে আগত 30তকৈ কমি গৈছে তাৰ লগতে ইয়াৰ এই জিলাখনত যিসকল আমাৰ আৰক্ষী বাহিনীৰ যিসকল লোক আছে তেওঁলোকো আহিছে ডিমা হাছাওৰ লোক আছে কৰিমগঞ্জৰ লোক আছে হাইলাকান্দিৰ লোক আছে গতিকে সকলো পুলিচ বিষয়া আৰু কৰ্মী এই BMI টেষ্ট ইয়াত চলি আছে যিসকলৰ BMI 30ৰ ঊৰ্ধত আছে গতিকে এতিয়া আমি দেখা গৈছে যে ইয়াত বহুতৰ আগতকৈ ফলাফল ভাল হৈছে আৰু আমি আশা কৰিছোঁ যে আমাৰ 37 জন ব্যক্তি যিসকল বেছি আছে তেওঁলোকৰো যাতে সোনকালে তেওঁলোকৰ শীঘ্ৰে তেওঁলোকৰ এইটো BMI তেওঁলোকৰ নিজৰ এক্সাৰচাইজ হওক বা অন্যান্য ফিজিকেল ফিটনেছৰ কাৰণে যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব সেইখিনি কৰাৰ ফলত তাত কমি যাব আৰু আমি ভাবিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বানত আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত এই যি অভিযান চলিছে এই জীৱনে যি তাৰ যিটো লক্ষ্য আছে সেই লক্ষ্যটো আমি খুব শীঘ্ৰে এচিভ কৰিব পাৰিম বুলি মই ভাবিছোঁ